Hello students, আমি ক্লাস 10 সায়েন্সৰ পঢ়ি আছিলো চেপ্টাৰ নম্বৰ 10 পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণ ৰিফ্লেকশন এণ্ড ৰিফ্ৰেকশন অফ লাইট। এইটো চেপ্টাৰৰ অলৰেডি দুটা ভিডিঅ মই আপলোড কৰিছিলো আৰু দুটা ভিডিঅত আমি ফাৰ্স্ট শিকিছিলো পোহৰ কি হয় বা লাইট কি হয় তাৰ বিষয়ে কিছুমান বেসিক বস্তু আমি শিকিছিলো। পোহৰৰ প্ৰতিফলন হেতু ভিডিঅত আমি শিকিছিলো প্ৰতিফলনৰ লগত ৰিলেটেড কিছুমান ডেফিনিশন আমি চাইছিলো। প্ৰতিফলন মানে কি, প্ৰতিফলনৰ নিয়ম দুটা কি কি হেতু বস্তু আমি দেখিছিলো। আৰু সেকেন্ড ক্লাছত আমি দেখিছিলো সমতল দাপনৰ দ্বাৰা প্ৰতিবিম্ব কিদৰে গঠন হয় আৰু সমতল দাপনৰ দ্বাৰা যি প্ৰতিবিম্ব গঠন হয় সেই প্ৰতিবিম্বৰ গুণাগুণ বা ধৰ্মসমূহ কেনেকুৱা হয়। ঠিক আছে, তাৰে পিছত আমি অলৰেডি শিকিছো দাপন দুই প্ৰকাৰৰ হয়। সেইকেইটা কি কি, যে এটা হৈছে অবতল দাপন আৰু এটা হৈছে উত্তল দাপন। অবতল দাপনক অপসাৰী দাপন বুলি কোৱা হয় আৰু উত্তল দাপনক অভিসাৰী দাপন বুলিও কোৱা হয়। এই বস্তুবিলাক আমি শিকি আহিছো। সো আজিৰ ক্লাছত আমি এইটো চেপ্টাৰৰ যেটো মেইন টপিক ইউটিউবত বা যিকোনো জায়গাত যেটো বস্তু আটাইতকৈ বেছি সার্চ করা হয় তার মানে স্টুডেন্টৰ মাজত এটো বহুত ডিমান্ডিং টপিক হয়। হেতু হৈছে অলৰেডি তোমালোকে দেখাই পাইছা যে অবতল দাপনৰ দ্বাৰা ৰশ্মি চিত্ৰ অঙ্কনৰ নিয়মসমূহ। আজি এইটো ক্লাছত আমি শিকিম ৰশ্মি চিত্ৰ কিদৰে গঠন কৰা হয়। অবতল দাপনত মোট 6টা কেস আমি পঢ়িম, তাৰে পিছত উত্তল দাপনত দুটাই কেস হ'ব। এতিয়া কোশ্চেন হল অবতল দাপনত 6টা কেস যদি হয় উত্তল দাপনত কিয় দুটাই কেস হয়, উত্তল দাপনত কিয় অবতল দাপনৰ দৰে 6টা কেস আমি বনাব নোৱাৰো। এই কোশ্চেন বিলাকৰ উত্তৰ যদি তোমালোকে পাব বিচৰা তেনেহলে এইটো ক্লাস তোমালোকে লাষ্টক লগি কৰিব লাগিব আৰু এই ক্লাস বিলাকৰ পৰা তোমালোকে তেতিয়াই উপকৃত হবা যেতিয়া এই ক্লাস বিলাকক তোমালোকে এজ এ ভাৰ্চুৱেল ক্লাস বুলি নাভাবি লাইভ ক্লাস বুলি নাভাবি তোমালোকৰ যেনেকুৱা ক্লাছৰুমত টিচাৰ আগত পঢ়াই থাকে তোমালোকে আগত পেন আৰু পেপাৰ লৈ বহি বহি নোটস কৰি গৈ থাকা, বস্তুবিলাক বুজি গৈ থাকা, ঠিক তেনেদৰে তোমালোকে এই ক্লাছবিলাক পঢ়িলেহে ইয়াৰ পৰা 100% উপকৃত হবা। আৰু অলৰেডি তোমালোকে জানা 19 সেপ্টেম্বৰৰ পৰা আমাৰ হাফ ইয়াৰলি এক্সাম আৰম্ভ হ'ব আৰু হাফ ইয়াৰলি এক্সামৰ আগত ক্লাস সায়েন্সৰ ক্লাস 10ৰ সায়েন্স ম্যাথছৰ মই কমপ্লিট কোর্স কৰাম বুলি প্ৰতিশ্ৰুতি দিছিলো। সো মই কিছু কামত ব্যস্ত আছিলো যাৰ কাৰণে ভিডিও আপলোড কৰিব পৰা নাই আৰু আজিৰ পৰা তোমালোকে ৰেগুলাৰ এইটো চেনেলত ভিডিও পাই থাকিবা। সো বলা আজি আমাৰ ক্লাসটো আৰম্ভ কৰো যে অবতল দাপনৰ দ্বাৰা ৰশ্মি চিত্ৰ অঙ্কনৰ নিয়মসমূহ। এতিয়া অবতল দাপনৰ দ্বাৰাই হোক বা উত্তল দাপনৰ দ্বাৰাই হোক ৰশ্মি চিত্ৰ অঙ্কনৰ 4টা নিয়ম আমি জানিব লাগিব। সেই নিয়মটো কি কি চাবা। প্ৰথম নিয়ম যেটো আমাৰ হৈছে প্ৰথম নিয়ম, সেই নিয়মটো কি কয় চাবা যে মই যদি এনেকুৱা এটা অবতল দাপন বনাইছো, এইটো মোৰ এটা অবতল দাপন, এই অবতল দাপনৰ এইটো মই কি বনাইছো মুখ্য অক্ষ। দাপনত কেতিয়াও ৰং কৰোতে নাপাহৰিবা, এইটো মই কি কৰিছো এইদৰে দাপনক ৰং কৰা বুজাই দিছে। ঠিক আছে, এতিয়া দাপনৰ এইটো বিন্দুক আমি কি বুলি কম, এইটোক মেৰু বা যাক ইংলিছত পোল বুলি কয় আৰু এইটো দাপনৰ কি হ'ব ভাস্কেন্দ্ৰ সি। সি আৰু পিৰ মাজৰ যেটো বিন্দুক তাক কি বুলি কোৱা হয় মুখ্য ফোকাস এফ বুলি কোৱা হয়। এইখিনি সকলোৱে জানা। এতিয়া চাবা প্ৰথম যেটো নিয়ম সেইটো নিয়মে কি কৈছে যে এই দাপনত যদি কোনো আপতিত ৰশ্মি এই মুখ্য অক্ষৰ সমান্তৰালকৈ আহি দাপনত পৰে তেতিয়াহলে দাপনত পৰিতো প্ৰতিফলিত হ'ব। প্ৰতিফলিত ৰশ্মিটো কোন ফালেদি যাব, যে এই প্ৰতিফলিত ৰশ্মিটো ফোকাসৰ মাজেৰে যাব। প্ৰথম নিয়ম। সো কি কৈছে যে যদি কোনো আপতিত ৰশ্মি কি হৈ আছে চাবা এইটো মুখ্য অক্ষৰ সমান্তৰাল হৈ পৰিছে না দাপনত পৰিছে, তো প্ৰতিফলিত ৰশ্মি কোনফালে দি যাব ফোকাসৰ মাজেৰে পাৰ হৈ যাব। এইটো হৈছে আমাৰ
প্ৰথম নিয়ম ঠিক আছে এইটো হৈছে আমাৰ প্ৰথম নিয়ম এই নিয়মটো আমি লিখি লৈছো কি কৈছে যে অবতল দাপোনত অবতল দাপোনত আপতিত ৰশ্মিটো অবতল দাপোনত আপতিত ৰশ্মিটো অবতল দাপোনত আপতিত ৰশ্মিটো মুখ্য অক্ষৰ সমান্তৰালকৈ আহিলে মুখ্য অক্ষৰ সমান্তৰালকৈ আহিলে মুখ্য অক্ষৰ সমান্তৰালকৈ আহিলে প্ৰতিফলিত ৰশ্মিটো ফকাছৰ মাজেৰে প্ৰতিফলিত ৰশ্মিটো ফকাছৰ মাজেৰে পাৰ হৈ যায় ঠিক আছে এইটো হৈছে প্ৰথম নিয়ম কি কৈছে যে যদি আপতিত ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ আহি অবতল দাপোনত পৰে প্ৰতিফলিত ৰশ্মিটো ফকাছৰ মাজেৰে পাৰ হৈ যাব ঠিক আছে এতিয়া আমি শিকিম দ্বিতীয় নিয়মটো কি কৈছে দ্বিতীয় নিয়মটো জাস্ট ইয়াৰ উল্টা কি প্ৰথমে মই আৰু এখন অবতল দাপোন ইয়াতে বনাইছো এইটো হৈছে আমাৰ অবতল দাপোন এইটো হৈছে মুখ্য অক্ষ এয়া মই অবতল দাপোনত ৰং কৰি দিছো এইটো আমাৰ কি হৈ যাব পোল পি এইটো হৈ যাব ভাস্কেন্দ্ৰ সি এইটো হৈ যাব ফোকাস এফ এতিয়া এইটো কি কৈছে যে কোনো আপতিত ৰশ্মি যদি ফোকাসৰ মাজেৰে আহি কি হয় দাপোনত পৰে এই আপতিত ৰশ্মি এইটো আপতিত ৰশ্মি আমি কিদৰে গম পাম আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি কিদৰে গম পাম জানা নে নাজানা সদায় কাৰচিন বিলাক চাবা দাপোনৰ ফালে যিবিলাক ৰশ্মি আহি আছে সেইটোক আপতিত ৰশ্মি বুলি কয় দাপোনত আহি পৰি আছে এইটো কাৰচিনেদি বুজাইছে কোনফালে গৈ আছে দাপোনত গৈ পৰি আছে এইটো আপতিত ৰশ্মি ঠিক আছে তে আপতিত ৰশ্মিটো এই ফোকাছৰ মাজেৰে আহি দাপোনত পৰিছে না তে প্ৰতিফলিত ৰশ্মিটো এবাৰ কি হৈ যাব এই মুখ্য অক্ষৰ সমান্তৰাল হৈ পাৰ হৈ যাব এতিয়া প্ৰতিফলিত ৰশ্মিটোৰ কাৰচিনটো চাবা কাৰচিনটো মই কি বনাইছো দাপোনৰ পৰা দূৰত গৈ আছে এইটো হৈছে প্ৰতিফলিত ৰশ্মি এইটো নিয়ম আমি লিখি লও এইটো নিয়ম কি কম এতিয়া যে অবতল দাপোনত আপতিত ৰশ্মি ফোকাছৰ মাজেৰে আহিলে প্ৰতিফলিত ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ পাৰ হৈ যায় ঠিক আছে এইটো হল আমাৰ দ্বিতীয় নিয়ম সো নোটস কৰি লোৱা বা মই স্ক্ৰিনৰ পৰা সাইড হৈছে স্ক্ৰিনশট মাৰি লোৱা এবাৰ আমি তৃতীয় নিয়মটো পঢ়িম তৃতীয় নিয়মটো চাবা তৃতীয় নিয়মটো কি কৈছে তৃতীয় নিয়মটো এবাৰ চাবা যে তৃতীয় নিয়মটোতে কি কৈছে
তৃতীয় নিয়মটোত এবাৰ কৈছে আকৌ মই এটা দাপোন বনাই লৈছো এইটো এটা মোৰ অবতল দাপোন এইটো কৈ ৰং কৰি দিছো দাপোনক কেতিয়াও ৰং কৰোতে নাপাহৰিবা ৰং কৰিব যদি পাহৰি গৈছা এইটো ৰশ্মি চিত্ৰত কেতিয়াও মাৰ্ক নোপোৱা কাটি দিব সো এইটো পয়েন্ট আমি ই হয় এইটো সি হয় আৰু এইটো এফ হয় এতিয়া তৃতীয় নিয়মটোত কি কৈছে চাবা তৃতীয় নিয়মটোত কৈছে যে যদি আমাৰ আপতিত ৰশ্মিটো এইবাৰ এই যেটো আমাৰ ভাঁজ কেন্দ্র সি আছে যদি সির মাজেৰে আহি কি হয় আপতিত হয় যদি সির মাজেৰে আহি কি হয় আপতিত হয় ঠিক আছে এটু কোৰ মাজেৰে আপতিত ৰশ্মি কেনেকৈ গম পাইছে এটো আপতিত ৰশ্মি এই কাচিনটো সিনডাল ছোৱা কাচিনে কি বুজাইছে দাপনৰ ফালে আহা বুজাইছে সো এটো আপতিত ৰশ্মি কোন ফালে আহিছে ভাঁজ কেন্দ্ৰৰ মাজেৰে আহিছে সো ভাঁজ কেন্দ্ৰৰ মাজেৰে যদি আপতিত ৰশ্মিটো আহে তে প্ৰতিফলিত ৰশ্মিটো সদায় কি হ'ব জানা এইটো লাইনেৰে পাৰ হৈ যাব এই সিধা ৰাস্তাৰে যি পথেৰে আহিছিল সেই পথেৰে কি হৈ যাব উলটি আকৌ গুচি যাব তো বলা এইটো নিয়ম আমি লিখি লৈছো 3 নম্বৰ নিয়ম কি কৈছে যে অবতল দাপোনত আপতিত ৰশ্মিটো অবতল দাপোনত আপতিত ৰশ্মিটো ভাঁজ কেন্দ্ৰৰ মাজেৰে আপতিত ৰশ্মিটো ভাঁজ কেন্দ্ৰৰ মাজেৰে আহিলে প্ৰতিফলিত ৰশ্মিটো সেই পথেৰে মানে যি পথেৰে আহিছিল সেই পথেৰে উভতি যায় একেবাৰে সহজ সৰল ভাষাত লিখিছো ঠিক আছে এইটো হৈছে তৃতীয় নিয়ম এতিয়া আমি চতুৰ্থ নিয়মটো শিকিম ফোর্থ নিয়মতে কি কয় চাবা ফোর্থ নিয়মটো কি কয় তাৰ কাৰণে মই এটা দাপোন আকৌ বনাই লৈছো এইটো মই দাপোনক ৰং কৰি দিছো আৰু দাপোনটোৰ এইটো হৈ গল আমাৰ ই এইটো হৈ গল আমাৰ এফ আৰু এই মাজত হৈ গল আমাৰ সরি এইটো সি আৰু এইটো এফ ঠিক আছে এতিয়া 4 নম্বৰ নিয়মটো কি কয় চাবা 4 নম্বৰ নিয়মটো কয় যে যদি আপতিত ৰশ্মি এবাৰ আহি ডাইরেক্ট কোট পড়ে যদি মেরুত পড়ে পোলক পড়ে ঠিক আছে তো আপতিত রশ্মি আমি ডাইরেক্ট এবার কোট আপতিত কৰাম মেরুত কৰিছো ঠিক আছে মেরুত কৰিলে এই ক্ষেত্ৰত কি হ'ব জানানে এই ক্ষেত্ৰত প্ৰতিফলনৰ নিয়মটো মানি চলিব প্ৰতিফলন নিয়মটো কি আছিল যে এই ক্ষেত্ৰত এইটো হৈছে অবতল দাপন আৰু এই যে আমাৰ মুখ্য অক্ষ আছিল এই মুখ্য অক্ষটো এতিয়া অভিলম্বৰ দৰে কাম কৰিব তে আপতিত ৰশ্মি সদায় অভিলম্বৰ লগত যি কোণ কৰে আই ঠিক আছে এই প্ৰতিফলিত ৰশ্মি কি হ'ব সেই একেইখিনি কোণ কৰি গুচি যাব এইদৰে আৰু এইটো কোণক আমি আৰ বুলি কম ঠিক আছে আর বুলি কম তো 4 নম্বৰ নিয়মটো কি কয় যে যদি আপতিত ৰশ্মি মেরুত পড়ে प्रतिफलित रश्मिये एके कोण কৰি উভতি যায় তো 4 নম্বৰ নিয়মটো কি কৈছে যে অবতল দাপোনত আপতিত ৰশ্মিটো মেরুত পৰিলে प्रतिफलित
প্ৰতিফলিত ৰশ্মিটো সমান কোণ কৰি প্ৰতিফলিত ৰশ্মিটো সমান কোণ কৰি উভতি যায়, সমান কোণ কৰি উভতি যায়। ঠিক আছে, সো এই চাৰিটা আছিল কি আমাৰ অবতল দাপনৰ দ্বাৰা ৰশ্মি চিত্ৰ অংকনৰ নিয়ম। এতিয়া যদি এই নিয়ম কেইটা বুজি পাইছা, এতিয়া আমি কি চাম, অবতল দাপনত ৰশ্মি চিত্ৰ অংকন। অবতল দাপনত যে 6টা ৰশ্মি চিত্ৰ অংকন কৰা হয়, কিদৰে কৰা হয় এবাৰ আমি সেইটো বস্তু চাম। সো নোট কৰি লোৱা তোমালোকে। নোট কৰা বোলা, এতিয়া আমি ৰশ্মি চিত্ৰ চাম। এইবাৰ টপিকটোৰ নাম ৰাখিম যে অবতল দাপনৰ দ্বাৰা ৰশ্মি চিত্ৰ অংকন। এইখিনি মুছি দিলো। এবাৰ অবতল দাপনৰ দ্বাৰা ৰশ্মি চিত্ৰ অংকন। ঠিক আছে, ৰশ্মি চিত্ৰ অংকন। এতিয়া প্ৰথম নিয়মটো আমি চাম। প্ৰথম ফাৰ্স্ট কেসটো চাবা। ফার্স্ট কেসত আমি কি কৰিম যে ফার্স্ট কেসত আমি কি কৰিম, আমাৰ যেটো লক্ষ্য বস্তু আছে, তো প্ৰথমে তোমালোকে এইটো বস্তু কোৱাচোন মোক, একচুয়ালি টপিকটো মানে কি বুজি পাইছা তোমালোকে, যে অবতল দাপনৰ দ্বাৰা ৰশ্মি চিত্ৰ অংকন, ইয়াৰ মানে কি? ইয়াৰ মানে হৈছে যে অবতল দাপন এটাৰ সন্মুখত আমি যেতিয়া কি কৰিম, কোনো লক্ষ্য বস্তু ৰাখিম, তো লক্ষ্য বস্তু এটা সন্মুখত ৰাখিলে তাৰ প্ৰতিবিম্বটো গঠন হ'ব, হয় না নহয়? আমি এইটোৱে চাম যে অবতল দাপন এটাৰ সন্মুখত লক্ষ্য বস্তুৰ অৱস্থান আমি বেলেগ বেলেগ ঠাইত ৰাখিম আৰু তাৰ প্ৰতিবিম্ব দাপনৰ ক'ত গঠন কৰিব দাপনে, সেইটো আমি কি কৰিম, একচুয়ালি অংকন কৰিম, চিত্ৰৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম। যে প্ৰথমে আমি কি কৰিম, 1 নম্বৰ কেসত আমি যেটো আমাৰ লক্ষ্য বস্তু আছে, এটা বেলেগ বেলেগ টিচাৰে বেলেগ বেলেগ পঢ়াব পাৰে, কিন্তু নিয়ম এটাই, সিকোয়েন্স বেলেগ বেলেগ হ'ব পাৰে। কোনোবাই কি কৰে, প্ৰথমে দাপনৰ ওচৰৰ পৰা দূৰ ফালে লৈ গৈ থাকে লাহে লাহে, কোনোবাই দূৰৰ পৰা ওচৰৰ ফালে আনি থাকে। মই সাধাৰণতে কি কৰিম, ওচৰৰ পৰা দূৰৰ ফালে গৈ থাকিম। এতিয়া চাবা, প্ৰথমে মই কি কৰিম, যে প্ৰথম কেসত মই কি কৰিম, এইটো এটা অবতল দাপন বনাইছো, এইটো আমাৰ কি হ'ব, মুখ্য অক্ষ। সো মুখ্য অক্ষত দাপনত ৰং কৰিবলৈ নাপাহৰিবা। এইটো মই কি কৰি দিলো, দাপনত ৰং কৰি দিছো, এইটো ৰং কৰি দিছো। আৰু এইটো বিন্দু কি হ'ব আমাৰ, ই হ'ব, এইটো কি হ'ব আমাৰ সি হ'ব, আৰু এইটো কি হ'ব আমাৰ এফ হ'ব। ঠিক আছে, তো প্ৰথম কেসত আমি লক্ষ্য বস্তুটো ক'ত ৰাখিম, লক্ষ্য বস্তুটো আমি পি আৰু এফৰ মাজত ৰাখিম, পি আৰু এফৰ মাজত ৰাখিম। আচ্ছা, ইয়াতে এটা বস্তু তোমালোকে কনফিউজ নহবা, মই কি কৈছো পি আৰু এফৰ মাজত, তাৰ মানে এইটো নহয় যে একদম হু মাজত এইটো ইয়াতে 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 যিকোনো তুমি জায়গাত ৰাখিব পাৰা, কেৱল এক্সাক্টলি এফত যাতে নহয় আৰু পিত যাতে নহয়, এই দুটাৰ মাজত, মূল বিন্দুটো এৰি মাজত যিকোনো জায়গাত ৰাখিলে হ'ল। তো প্ৰথম কেসত মই ক'ত ৰাখিছো, পি আৰু এফৰ মাজত। তো বলা আমি এইখিনি লিখি লও যে 1 নম্বৰ কেসত আমি কি কৰিম, কেস 1ত যে লক্ষ্য বস্তুটো লক্ষ্য বস্তুৰ অৱস্থান ক'ত ৰাখিছো, আমি লক্ষ্য বস্তুৰ অৱস্থান ক'ত ৰাখিছো, আমি পি আৰু এফৰ মাজত, নাইবা মেৰু আৰু ফকাসৰ মাজত বুলি ক'ব পাৰা। তোমালোকে লিখি লবা মেৰু আৰু ফকাসৰ মাজত, মই শৰ্টলি লিখি দিছো কি, পি আৰু এফৰ মাজত, পি আৰু এফৰ মাজত। ঠিক আছে, এতিয়া আমি ইয়াৰ প্ৰতিবিম্ব গঠন কৰিম। এতিয়া প্ৰতিবিম্ব ক'ত গঠন হয় তোমালোকে মনত কৰাচোন, যে যেতিয়া দুটা প্ৰতিফলিত ৰশ্মিয়ে কটাকটি কৰে যিটো বিন্দুত, সেই বিন্দুটোতে কি হয়, প্ৰতিবিম্ব গঠন হয়। তার মানে আমার দুটা কি লাগিব, প্রতিফলিত রশ্মি লাগিব। এতিয়া দুটা প্রতিফলিত রশ্মি আমি কোৰ পৰা পাম, আমি জানো যে প্রতিফলিত রশ্মি সদায় আপতিত রশ্মিৰ হয়, তাৰ কাৰণে আমাৰ দুটা আপতিত রশ্মি লাগিব, আৰু আপতিত রশ্মি কোৰ পৰা ওলাব,
এই লক্ষ্য বস্তুৰ পৰা ওলাব জাস্ট আমি এই যে চাৰিটা নিয়ম শিকিলো সেই চাৰিটা নিয়ম আমি এতিয়া ব্যৱহাৰ কৰিম প্ৰথমটো মই কি কৰিম যে ধৰা এই লক্ষ্য বস্তুটো ধৰা এটা আপতিত ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ আহি দাপোনত এইদৰে আপতিত হৈছে ঠিক আছে তে জাস্ট আমি এক নম্বৰ নিয়মৰ কথা মনত কৰা যে যদি আপতিত ৰশ্মিটো মুখ্য অক্ষৰ সমান্তৰালকৈ আহি দাপোনত পৰে প্ৰতিফলিত ৰশ্মি ফকাসৰ মাজেৰে পাৰ হৈ যাব এইটো আমাৰ ফকাস প্ৰতিফলিত ৰশ্মি কি হ'ব ফকাসৰ মাজেৰে পাৰ হৈ যাব ঠিক আছে ফকাসৰ মাজেৰে পাৰ হৈ গল এটা আমি প্ৰতিফলিত ৰশ্মি পালো এটা আপতিত ৰশ্মি এতিয়া আমি সেকেন্ডটো প্ৰতিফলিত ৰশ্মি বনাম তাৰ কাৰণে আমাৰ সেকেন্ড আপতিত ৰশ্মি লাগিল এতিয়া সেকেন্ড মই কি কৰিম চাবা যে সেকেন্ড মই কি কৰিলো এটা আপতিত ৰশ্মি ডাইৰেক্ট মই পোলত পেলাইছো ঠিক আছে এতিয়া যদি পোলত পৰে জাস্ট আমি কৰিলো এটো 4 নম্বৰ নিয়মত পৰি গল তে পোলত পৰিলে কি হৈ যাব সেম এঙ্গেল কৰি গুছি যাব হয় না নহয় সেম এঙ্গেল কৰি কি হৈ যাব গুছি যাব এইটো আপতিত ৰশ্মি আৰু এইটো প্ৰতিফলিত ৰশ্মি এতিয়া ভালদৰে লক্ষ্য কৰা এইটো এটা আপতিত ৰশ্মি আৰু এইটো এটা আপতিত ৰশ্মি যদি মই হাতেৰে বনাইছো ডায়াগ্ৰাম ইমান ক্লিয়াৰ হোৱা নাই কিন্তু তোমালোকে ক্লিয়াৰলি এটা বস্তু বুজি পাই আছা যে ইয়াতে আপতিত ৰশ্মি দুটাৰ মাজৰ দূৰত্ব যিমান ঠিক আছে ইয়াতে দূৰত্ব আৰু অলপ বেছি হৈছে তোমালোকে দেখা পাইছা যদি মই আৰু বঢ়াই দিও দূৰত্ব আৰু লাহে লাহে বাঢ়ি গৈ থাকিব তাৰ মানে প্ৰতিফলিত ৰশ্মি দুটা এটা আনটোৰ পৰা দূৰত গৈ আছে যদি দূৰত গৈ আছে এই দুটা তো আগত যাই কৰবাত কটাকটি নকৰে হয় না নহয় তে আগত যাই যদি কৰবাত কটাকটি নকৰে তাৰ মানে আমি প্ৰতিবিম্ব নাপাম কটাকটি নকৰিলে প্ৰতিবিম্ব ক'ত গঠন হ'ব আৰু তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম তেনেকুৱা ক্ষেত্ৰত এই প্ৰতিফলিত ৰশ্মিটো আমি ইমাজিন কৰি লম এটা আমি ভাবি লম যে দাপনৰ পিছফালে বঢ়াই নিলে কৰবাত কটাকটি কৰিব তাৰ কাৰণে মই কি কৰিম আৰু দাপনৰ পিছফালে আমি কেতিয়াও কন্টিনিউয়াস লাইন নবনাও ডট ডট দি লাইন বনাম ঠিক আছে এইফালে মই এইটো বঢ়াই নিছো এইফালে মই এইটো বঢ়াই নিছো এইটো মই তলত লিখি দিছো সিমিলারলি এইটো প্ৰতিফলিত ৰশ্মি মই এইদৰে বঢ়াই নিওতে ফাইনালি কি কৰিছে এইটো বিন্দুত কটাকটি কৰিছে সো এইটো বিন্দুত কি হ'ব আমাৰ প্ৰতিবিম্ব গঠন হ'ব তো প্ৰতিবিম্বক আমি এইদৰে কি কৰিম বনাই দিম এইটো হল আমাৰ প্ৰতিবিম্ব ঠিক আছে এইটো হল আমাৰ কি প্ৰতিবিম্ব এটা আমি প্ৰতিবিম্ব পাই গলো এতিয়া প্ৰতিবিম্ব ক'ত গঠন হৈছে প্ৰতিবিম্ব দাপনৰ পিছফালে গঠন হৈছে ঠিক আছে তো দাপনৰ পিছফালে যদি প্ৰতিবিম্ব গঠন হয় তেনেকুৱা প্ৰতিবিম্ব কি হ'ব অহৎ প্ৰতিবিম্ব হ'ব আৰু প্ৰতিবিম্ব চা ক'ত গঠন হৈছে মুখ্য অক্ষৰ ওপৰত গঠন হৈছে তাৰ মানে প্ৰতিবিম্ব কেনেকুৱা হ'ব থিয় হ'ব আৰু যদি মুখ্য অক্ষৰ তলত গঠন হয় তেতিয়া উল্টা হয় এই যে প্ৰতিবিম্ব গঠন হল এই প্ৰতিবিম্বৰ বিষয়ে আমি কিছুমান পয়েন্ট এতিয়া লিখিম কি লিখিম প্ৰতিবিম্বৰ বিষয়ে চাবাচোন যে প্ৰতিবিম্ব যি প্ৰতিবিম্ব আমি পালো তাৰ মানে কি কৈছে পয়েন্ট অলপ বুজি লোৱা যে অবতল দাপনৰ ক্ষেত্ৰত যদি আমি লক্ষ্য বস্তুটো পি আৰু এফ ৰ মাজত ৰাখো সেই ক্ষেত্ৰত প্ৰতিবিম্বৰ প্ৰথম অৱস্থান ক'ত দাপনৰ পিছফালে প্ৰতিবিম্বৰ অৱস্থান এনেদৰে লিখিব পাৰা প্ৰতিবিম্বৰ অৱস্থান আমি ক'ত পালো দাপনৰ পিছফালে লিখি দিলেই হ'ব দাপনৰ পিছফালে নেক্সট পয়েন্ট আমি কি লিখিম নেক্সট পয়েন্টত লিখিম এই যে প্ৰতিবিম্ব গঠন হল তাৰ প্ৰকৃতি কেনেকুৱা প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব তো প্ৰথম কথা প্ৰতিবিম্ব হৎ নে অহৎ হৈছে অহৎ প্ৰতিবিম্ব থিয় নে ওলোটা থিয় অহৎ হলে সদায় থিয় হয় আৰু হৎ হলে সদায় ওলোটা হয় তো প্ৰতিবিম্বৰ প্ৰকৃতি আমি কি লিখিম যে অহৎ প্ৰতিবিম্ব কেনেকুৱা অহৎ আৰু থিয় নেক্সট পয়েন্ট আমি কি লিখিম প্ৰতিবিম্বৰ আকাৰ এই প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা মানে সাপোজ ধৰা এইটো আছিল কি আমাৰ লক্ষ্য বস্তুৰ হাইট যাক আমি HO বুলি কম হাইট অফ অবজেক্ট HO মানে কি লক্ষ্য বস্তুৰ আকাৰ
লক্ষ্য বস্তুৰ আকাৰ আৰু এইটো হৈছে আমাৰ কি প্ৰতিবিম্বৰ আকাৰ হাইট অফ ইমেজ বা প্ৰতিবিম্বৰ আকাৰ এতিয়া তোমালোকে লক্ষ্য কৰাচোন এইটো হৈছে আমাৰ কি লক্ষ্য বস্তুৰ আকাৰ আৰু এইটো হৈছে কি প্ৰতিবিম্বৰ আকাৰ তাৰমানে প্ৰতিবিম্ব লক্ষ্য বস্তুতকৈ ডাঙৰ হৈছে না ডাঙৰ হৈছে তো এইটো মনত ৰাখিবা যদি প্ৰতিবিম্ব লক্ষ্য বস্তুতকৈ ডাঙৰ হয় তেনেকুৱা প্ৰতিবিম্ব কি বুলি কোৱা হয় বিবৰ্ধিত প্ৰতিবিম্ব বুলি কোৱা হয় আৰু যদি প্ৰতিবিম্ব লক্ষ্য বস্তুতকৈ সৰু আকাৰৰ হয় তেনেকুৱা প্ৰতিবিম্ব সংকুচিত প্ৰতিবিম্ব বুলি কোৱা হয় এই প্ৰতিবিম্বৰ আকাৰ কেনেকুৱা হ'ব বিবৰ্ধিত প্ৰতিবিম্ব বিবৰ্ধিত প্ৰতিবিম্ব প্ৰতিবিম্ব নিলিখিলে হ'ব ডাইৰেক্ট বিবৰ্ধিত বুলি লিখি দিলে হ'ব তে এইটো আমাৰ প্ৰথমটো কেছ হৈ গ'ল ঠিক আছে তো বাকি আৰু পাঁচটা কেছ আমি চাম আৰু প্ৰত্যেক ক্ষেত্ৰত প্ৰতিবিম্বৰ এইখিনি বস্তু আমি লিখিব লাগিব ঠিক আছে সো এই বস্তুখিনি আৰু মই বাৰে বাৰে লিখি এতিয়া আমি চাম দ্বিতীয়টো কেছ দ্বিতীয় কেছত আমি লক্ষ্য বস্তুৰ অৱস্থান ক'ত হ'ব যে দ্বিতীয়টো কেছত চাবা এইটো হৈছে আমাৰ অবতল দাপোন এইটো হৈছে পি এইটো হৈছে সি এইটো হৈছে এফ এইটো হৈছে এফ আৰু এইটো দাপোনক মই ৰং কৰি দিছো এইটো মই দাপোনক ৰং কৰি দিছো এতিয়া দ্বিতীয় কেছত মই এতিয়া ক'ত ৰাখিম এক্স্যাক্টলি এফত ৰাখিম ঠিক আছে দ্বিতীয় কেছত এতিয়া মই লক্ষ্য বস্তু ক'ত ৰাখিম এফত ৰাখিম এই লক্ষ্য বস্তুৰ অৱস্থান ক'ত হ'ব ফোকাসত বা এফত ফোকাসত এই প্ৰথম যেটো আমাৰ আপতিত ৰশ্মি মুখ্য অক্ষ সমান্তৰাল হৈ যাব আৰু এই ফোকাসৰ মাজেৰে পাৰ হৈ যাব আৰু দ্বিতীয়টো মই পিত পেলালো পিৰ পৰা সেম এংগেল কৰি কি হ'ব গুছি যাব ৰাইট দ্বিতীয় কেছত কি হৈ যাব এতিয়া এই ৰশ্মি দুটা চাবা ৰশ্মি দুটা ধ্যান দিয়া মই যদিও বনোৱা হাতেৰে বনাইছো ইমান সিধা হোৱা নাই সদায় দূৰত্ব একে সমান ইয়াতে জুখিবা ইয়াতে জুখা বা ইমান দূৰত অলপ মোৰ হাতেৰে বনোৱাৰ কাৰণে দেখা তেনেকুৱা হৈছে কিন্তু তো ভাবি লোৱা যে ৰশ্মি দুটা যিমান দূৰত বঢ়াই নলেও এতিয়া ৰশ্মি দুটা কেনেকুৱা হৈ গৈছে প্ৰতিফলিত ৰশ্মি দুটা সমান্তৰাল হৈ গৈছে আৰু সমান্তৰাল ৰশ্মি সদায় অসীমত যাই কটাকটি কৰে বুলি ধৰা হয় ঠিক আছে তাৰ মানে এইফালে বঢ়াই গৈ যদি আমি থাকো এই দুটাই অসীমত যায় কটাকটি কৰে বুলি ধৰা হয় আৰু অসীমত যায় কটাকটি কৰিব মানে প্ৰতিবিম্ব অসীমতে কি হ'ব গঠন হ'ব প্ৰতিবিম্ব এনেকৈ অসীমত গঠন হ'ব এই প্ৰতিবিম্বৰ অৱস্থান ক'ত হ'ব অসীমত এই পয়েন্ট কেইটা আমি লিখিম প্ৰতিবিম্ব অসীমত গঠন হ'ব প্ৰকৃতি কেনেকুৱা হ'ব দাপোনৰ সন্মুখত মানে এইটো ডায়াগ্ৰাম মই বুজাৰ কাৰণে এইবিলাক বনাইছিলো এইবিলাক তোমালোকে বনাব নালাগে এই প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা হ'ব হট আৰু থিয় আকাৰ কেনেকুৱা হ'ব আকাৰ প্ৰতিবিম্বৰ আকাৰ অতিশয় বিবৰ্ধিত বহুত ডাঙৰ হ'ব লক্ষ্য বস্তুতকৈ এনেকুৱা কি বুলি ক'ব অতিশয় বিবৰ্ধিত ঠিক আছে এইটো আছিল আমাৰ দ্বিতীয় কেছ এতিয়া আমি নেক্সট তৃতীয় কেছটো চাম আমাৰ থাৰ্ড কেছ চাম সবা থাৰ্ড কেছত এতিয়া আমি লক্ষ্য বস্তু ক'ত ৰাখিম কোনোবাই ক'ব পাৰিবা থাৰ্ড কেছত আমি এতিয়া লক্ষ্য বস্তুটো ক'ত ৰাখিম ফোকাসত ৰাখিলো এবাৰ ফোকাস আৰু এফ আৰু সিৰ মাজত ৰাখিম ঠিক আছে এইবাৰ আমি ক'ত ৰাখিম এফ আৰু সিৰ মাজত ৰাখিম তৃতীয় কেছত মই এফ আৰু সিৰ মাজত ৰাখিছো থাৰ্ড কেছত যে এফ তোমালোকে এফ আৰু সি নিলিখিবা ফোকাস আৰু আস্তেন্দ্র লিখিবা এফ আৰু সিৰ মাজত ঠিক আছে ক'ত ৰাখিম এফ আৰু সিৰ মাজত ৰাখিম ঠিক আছে
ইয়াৰ পৰা এটা আপতিত ৰশ্মি আমাৰ মুখ্য অক্ষৰ সমান্তৰাল হৈ যাব আৰু ই ফকাছৰ মাজেৰে পাৰ হৈ যাব। ঠিক আছে, ফকাছৰ মাজেৰে পাৰ হৈ যাব। আৰু সেকেন্ডটো মই এবাৰ কি কৰিলো, ধৰা ফকাছৰ মাজেৰে পাৰ কৰি দিলো। এই ফকাছৰ মাজেৰে পাৰ কৰিলে ই কি কৰিব, মুখ্য অক্ষৰ সমান্তৰাল হৈ পাৰ হৈ যাব। আৰু ক'ত কটাকটি কৰিছে, ইয়াতে চিৰ পিছফালে। ৰাইট, ইয়াক দুই ধৰণে লিখিব পাৰি, হয়তো চিৰ পিছফালে বুলি ক'ব পাৰা, নহলে চি আৰু অসীমৰ মাজত। এই মুখ্য অক্ষৰ কোনফালে যাই মিলিব, অসীম। সো প্ৰতিবিম্বৰ অৱস্থান আমি ক'ত পালো, প্ৰতিবিম্বৰ অৱস্থান চি আৰু অসীমৰ মাজত। চি আৰু অসীমৰ মাজত, চি আৰু অসীমৰ মাজত, বা ইয়াক চিৰ পিছফালে বুলিও ক'ব পাৰিবা। প্ৰকৃতি সেই একেই, হৰ আৰু ওলোটা। হঠ হলে সদায় কেনেকুৱা হব, ওলোটা হব। আকাৰ এতিয়া বিবৰ্ধিত, ডাঙৰ হব, বিবৰ্ধিত। এই হল আমাৰ তৃতীয়টো কেছ। বলা এতিয়া আমি 4 নম্বৰ কেছটো চাম। 4 নম্বৰ কেছটো এতিয়া আমি চাম। 4 নম্বৰ কেছত আমি এবাৰ ক'ত ৰাখিম লক্ষ্য বস্তুটো, 4 নম্বৰ কেছত আমি লক্ষ্য বস্তুটো এবাৰ ক'ত ৰাখিম, একজেক্টলি 4 নম্বৰ কেছত এইটো মোৰ দাপোন, এইটো হল দাপোনত মই ৰং কৰি দিলো, এইটো মোৰ পি, এইটো মোৰ চি, এইটো মোৰ এফ। এতিয়া এফ আৰু চিৰ মাজত ৰাখিছিলো, এতিয়া মই 4 নম্বৰত মই কি কৰিম, একজেক্টলি মই চিত ৰাখিম। একজেক্টলি মই ক'ত ৰাখিম, চিত ৰাখিম। আৰু এইটো অলপ ইম্পৰ্টেন্ট কেছ হয়, ইয়াৰ পৰা সচৰাচৰ কোৱেশ্চন সোধা যায়। এতিয়া মই ক'ত ৰাখিম, চিত। 4 নম্বৰ কেছত মই ক'ত ৰাখিম, চিত ৰাখিম। আৰু চিত ৰাখিলে কি কি ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখিবা। প্ৰথমটো মুখ্য অক্ষৰ সমান্তৰালকৈ প্ৰথমটো আপতিত ৰশ্মি পাৰ কৰি দিম আৰু এই ফকাছৰ মাজেৰে পাৰ হৈ যাব। আৰু দ্বিতীয়টো মই এফৰ মাজেৰে পাৰ কৰালো, এফৰ মাজেৰে পাৰ কৰালে কি হব, এনেদৰে পাৰ হৈ যাব। চিটো অলপ সাইডত লিখি দিছো। আৰু ই ক'ত গঠন হৈছে, চিতে গঠন হৈছে। ঠিক আছে, সো ডায়াগ্ৰামটো বনোৱা হাতেৰেতো ইমান চিধা হোৱা নাই। ইয়াতে কি চাবা যে লক্ষ্য বস্তুটো যদি চিত ৰখা হয়, প্ৰতিবিম্ব চিতেই গঠন হব আৰু প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ আকাৰত সমান হব। ঠিক আছে, তো অৱস্থান ক'ত হল, প্ৰতিবিম্বৰ অৱস্থান ক'ত হল, চিত। প্ৰতিবিম্বৰ অৱস্থান চিত। প্ৰকৃতি কেনেকুৱা হল, হঠ আৰু ওলোটা। প্ৰতিবিম্ব কেনেকুৱা হল, হঠ আৰু ওলোটা। আকাৰ কেনেকুৱা হল, লক্ষ্য বস্তুৰ সমান। আকাৰ লক্ষ্য বস্তুৰ সমান, আকাৰ লক্ষ্য বস্তুৰ সমান। এয়া আছিল আমাৰ 4 নম্বৰ কেছ। এতিয়া আমি সোনকালে 5 নম্বৰ কেছটো আৰম্ভ কৰো। 5 নম্বৰ কেছ। 5 নম্বৰ কেছত এবাৰ আমি ক'ত ৰাখিম, 5 নম্বৰ কেছত ক'ত ৰাখিম লক্ষ্য বস্তুটো, কোনোবাই গেছ কৰিব পাৰিছা না, লাহে লাহে দূৰত লৈ গৈ থাকা। 5 নম্বৰ কেছত এইটো আমাৰ দাপোন, এইটো পি, এইটো চি, এইটো এফ, এইটো দাপোনৰ ৰং। এতিয়া মই চিত ৰাখিছিলো, এতিয়া মই কি কৰিম, চিৰ পিছফালে নাইবা চি আৰু অসীমৰ মাজত বুলিও ক'ব পাৰা। চি আৰু অসীমৰ মাজত, চি আৰু অসীম, তাক এইটো চিম্বলেৰে বুজোৱা হয়, চি আৰু অসীমৰ মাজত। চি আৰু অসীমৰ মাজত মানে ইয়াতে মই কৰবাত ৰাখি দিলো, এইটো মোৰ হল কি লক্ষ্য বস্তু। ইয়াৰ পৰা দুটা আপতিত ৰশ্মি মই ওলাম, এটা মুখ্য অক্ষৰ সমান্তৰাল হৈ যাব আৰু এই ফকাছৰ মাজেৰে এইদৰে পাৰ হৈ যাব। আৰু এইবাৰ মই দ্বিতীয়টো চিৰ মাজেৰে পাৰ কৰি দিছো। চিৰ মাজেৰে পাৰ কৰি দিলে জানাই এইটো পথেৰে আকৌ উভতাই আহিব, হয় না নহয়, মনত কৰা 3 নম্বৰ কেছটো এইটো পথেৰে ঘূৰি আহিব। এইটো এটা প্ৰতিফলিত ৰশ্মি, এইটো এটা প্ৰতিফলিত ৰশ্মি, এইটো বিন্দুত কটাকটি কৰিলে, তাৰমানে ইয়াতে কি হল, প্ৰতিবিম্ব গঠন হল। প্ৰতিবিম্ব ক'ত গঠন হল, চি আৰু এফৰ মাজত। প্ৰতিবিম্ব লক্ষ্য বস্তুতকৈ অলপ সৰু হৈছে, সংকুচিত হৈছে।
প্ৰতিবিম্বৰ অৱস্থান ক'ত পাইছা C আৰু F ৰ মাজত C আৰু F ৰ মাজত প্ৰকৃতি হ্ৰদ আৰু ওলোটা হ্ৰদ আৰু ওলোটা আকাৰ সংকুচিত এয়া হল 5 নম্বৰ কেছ এতিয়া 6 নম্বৰ কেছত আমি কি কৰিম একদম পশ্চিমত লৈ যাম ঠিক আছে লক্ষ্য বস্তুটো একেবাৰে পশ্চিমত লৈ যাম পশ্চিমত লক্ষ্য বস্তুটো এবাৰ ক'ত হ'ব আমাৰ পশ্চিমত হ'ব লক্ষ্য বস্তুটো পশ্চিমত হ'ব 6 নম্বৰ কেছটো চাবা 6 নম্বৰ লক্ষ্য বস্তুৰ অৱস্থান পশ্চিমত অবস্থান পশ্চিমত এইটো E এইটো C এইটো F সো এনেকৈ পশ্চিমত ৰাখি দিছো আৰু পশ্চিমত লক্ষ্য বস্তু সদায় কি কৰি ৰখা হয় এইদৰে ৰখা হয় ভালদৰে মনত ৰাখিবা পশ্চিমত এইদৰে ৰখা হয় পশ্চিমৰ পৰা এটা লক্ষ্য বস্তু আমাৰ এটা আপতিত ৰশ্মি সমান্তৰাল হৈ আহিল আৰু ফকাসৰ মাজেৰে পাৰ হৈ গ'ল আৰু তলৰ পৰা এনেদৰে এটা বনাই দিব পাৰি সমান্তৰাল হৈ আহিল আহি F ৰ মাজেৰে এইদৰে পাৰ হৈ যাব দুটাই কটাকটি ক'ত কৰিছে ফকাসত কটাকটি কৰিছে এই প্ৰতিবিম্বৰ অৱস্থান আমি পাই গলো ক'ত ফকাসত বা F ত ফকাসত অৱস্থান এই একেই অৱস্থান হ্ৰদ আৰু ওলোটা প্ৰতিবিম্বৰ অৱস্থান সরি মই ইয়াতে লিখি দিলে এইটো নহয় একো নহয় বুজি পাবা প্ৰতিবিম্বৰ অৱস্থান ক'ত ফকাসত অৱস্থান ফকাসত প্ৰকৃতি হ্ৰদ আৰু ওলোটা আকাৰ কেনেকুৱা বিন্দু সম বা সংকুচিত একদম বিন্দুৰ সমান হয় বিন্দু সম বা অতিশয় সংকুচিত বুলি কোৱা হয় সো এই 6টা আছিল আমাৰ কি অবতল দাপনৰ দ্বাৰা ৰশ্মি চিত্ৰ অঙ্কনৰ 6টা কেছ আছিল সো আজিৰ ক্লাছত আমি কি কি শিকিলো যে অবতল দাপনৰ ৰশ্মি চিত্ৰ অঙ্কনৰ নিয়ম 4টা আৰু নিয়ম 4টা কি কি আছিল 1 নম্বৰটো আমি শিকিলো 2 নম্বৰটো শিকিলো 3 নম্বৰ 4 নম্বৰ আমি শিকিলো আৰু তাৰ 6টা শিকিলো ঠিক আছে তো যিয়ে নহওক এই ক্লাছবোৰ তোমালোকে নিয়মীয়াভাৱে কৰি যোৱা হাফ ইয়াৰলি এক্সাম বহুত আগত আছে আশা কৰিছো এই ভিডিও বিলাকে তোমালোকক বহুত হেল্প কৰিব যদি কোনোবা কনসেপ্ট এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই ভিডিও বিলাক চাই তোমালোকৰ কনসেপ্ট ক্লিয়াৰ কৰিব পাৰা নেক্সট ক্লাছত ৰশ্মি চিত্ৰ অঙ্কন শেষৰ লগত প্ৰতিটো পাঠ্য মই হেল্প দিম আৰু ইম্পৰ্টেন্ট কোশ্চেন মই কৰাম যেটো হাফ ইয়াৰলি এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব ঠিক আছে তো ভিডিও বিলাক তোমালোকে নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিবা গ্ৰুপত শেয়াৰ কৰিবা চেনেলটো সাবস্ক্রাইব কৰি ৰাখিবা যাতে নতুন ভিডিও আহাৰ লগে লগে তোমালোকে পোৱা ৰেগুলাৰ বেসিছত ভিডিও আহিব ঠিক আছে থ্যাংক ইউ পঢ়ি থাকা